3, 2, 1. ইমান টাইম হ'ল মন এতিয়ালৈকে ঘৰলৈ অহা নাই বৰ চিন্তা লাগে সি মোক যিমানে বেয়া পাওক লাগিলে কিন্তু মইতো তাক বেয়া পাব নোৱাৰোঁ বতৰটোৰো বেয়া ইমান বৰষুণ দিছে ক'ত যে আছে মই ফোন কৰিলে দেখোন সি নুঠায় আকৌ এবাৰ কৰি চাওঁগৈ মোৰ গাটো ভাল লগা নাই কিবা জ্বৰ লাগিছে বিচনাতে অলপ পৰি লওঁ তাৰপিছত আকৌ ভাত বনাব লাগিব নহয় মন তই কিন্তু আজি বহুত খাই দিলি মাল বুইছ আনকালে তই এনেকৈ নাখাৱ কি হৈছে তোৰ কি বিয়া পাতি দুখ হৈছে নেকি তই যে ইমানকৈ মদ খাবলৈ ধৰিছ তই মোক নকবি মোৰ কথা বুইছ মায়ে মোক আনি দিলে গাঁও ছোৱালী এজনী খুকুটৰ পৰা হাকৰি মাকৰি মোৰ মন মুঠেই নাছিল মোৰ মন আছিল টাউনৰ এজনী মডাৰ্ণ ছোৱালী বিয়া কৰোৱা এনেকুৱা গাঁৱৰ ছোৱালী মোক বিয়া পাতিবলৈ মুঠেই মন নাছিল বুইছ একো নাই একো কৰিব নাজানে মই সেইজনী মোৰ নিজৰ পত্নী বুলি নাভাবোঁৱেই তই কি কথা কৈছ ঐ তই এনেকুৱা কৰিব নাপায় বুইছ এতিয়া তই বিয়া কৰাই আনিলি আকৌ তই তেনেকুৱা কথা কৈছ বিয়া কৰাই আনিলি যেতিয়া তাই তোৰ পত্নীয়ে আৰু পত্নী বুলিয়ে ভাবিবি তই নগৰ চহৰ এইবোৰ বিচাৰি ফুৰিলে নহ'ব নহয় বুইছ একেবাৰে সি মডাৰ্ণ ছোৱালী বিচাৰে টাউনৰ ছোৱালী কিহে মডাৰ্ণ হয় নেকি আৰু কি টাউনৰ ছোৱালীহে বৰ স্মাৰ্ট নেকি আজিকালি গাঁও ছোৱালীবিলাকো স্মাৰ্ট বুইছ বহুত টেঙৰ হয় একো অকৰা মকৰা নাই আজিকালি আগতহে সেনেকুৱা আছিল অকণমান গাঁও হিচাপে আজলি আছিল আজিকালি তেনেকুৱা নাই বুইছ মোৰ সেইজনী মুঠতে ভাল নালাগে বুইছ মই পত্নী বুলি ভাবিবই নোৱাৰোঁ কেতিয়াও বন্ধু তই তেনেকুৱা ভুল নকৰিবি বুইছ এতিয়া তই বিয়া কৰাই আনিছ চাচোন কিমান ডাঙৰ এটা কাম কৰি আনিছ কিমান ডাঙৰ এটা দায়িত্ব লৈছ তই সেই দায়িত্ব বুজিবলৈ শিক তাইকো মৰম দিবলৈ শিক তেনেকুৱা নকৰিবি আকৌ বেচেৰীজনী বোলে মাক দেউতাকো নাই তইতো মৰম দিবলৈ শিক মাৰেতো তহঁতক মৰম কৰেই খুৰীটো বহুত মৰমীয়াল তইওতো মৰম দে তাইক তেনেকুৱা কৰি থাকিলে কেনেকুৱা হ'ব বাৰু কচোন ইছৰাম ইমানকৈ ফোন মাৰি আছে কৰি থাকক কিমান ফোন কয় এইজনীয়ে যে কিমান ফোন কৰি নাথাকে নহয় মোলৈ ক'ৰবালৈ ওলাই আহিলে অকল ফোনেই কৰি থাকিব আজি মই ঘৰলৈ নাযাওঁ ঐ আজি মই তহঁতৰ ঘৰতে থাকি দিম দেই মোৰ নিচাও ধৰিছে শুই থাকোঁ মই এতিয়া ঐ তই ফোনটো উঠাই ল কিবা দৰকাৰী কথাও হ'ব পাৰে তই এতিয়া বিয়া পাতিলি কথাবোৰ তেনেকৈ ভাবিলে নহ'ব নহয় চবৰে দায়িত্ব আছে বুইছ তই নিজৰ কথাটো ভাবিলে নহ'ব আৰু হ'ব দে তই যদি আজি নাযাৱ আমাৰ ঘৰতে থাকি দে আৰু তই আজি বহুত মদ খাইছ আজিৰ পৰা কিন্তু এইবোৰ মদৰ খেলা বাদ দিম বুইছ তইও ইমানকৈ খাব নালাগে তই আজি খাওঁ বুলি কোৱাৰ কাৰণেহে মই বহিলোঁ আজিৰ পৰা আৰু এইবোৰ আড্ডা নামাৰোঁ বুইছ আৰু ফোনটো উঠাই ল আকৌ তহঁতৰ মাৰেতো ফোন কৰিব পাৰে মাও ফোনটোও নুঠাৱনে তই ঘৰখনৰ পৰা ফোন কৰিলে ফোনটো উঠাবি বন্ধু উঠাবি তোক মই ভালমতে কৈছোঁ কিবা বিপদো হ'ব পাৰে নুঠাওঁ মই ফোন কিমান কৰে কৰি থাকক ইমান টাইম হ'ল ফোনটো কৰি আছোঁ ৰিচিভ কৰা নাই চিন্তা লাগি যায় কি যে কৰি আছে নহয় অলপ বিচনাতে আৰাম কৰি লওঁ গাটো বৰ বেয়া লাগিছে জ্বৰে উঠিছে চাগে কি লাগিছে গমেই পোৱা নাই মনটো ভাল নলগা হ'ল কি যে হ'ব জানো মনৰ সেই কথা কেইষাৰে মোক দেখোন আজিকালি টোপনি নহা হৈছে সি যি এটা ডাঙৰ বুকুত খুন্দা মাৰি ধৰা কথা মোক সি ক'লে যে সি মোক পত্নী বুলি ভাবিব নোৱাৰে মই তেনে কি হয় তাৰ বাবে তথাপিও নিজৰ মনটোকে সান্তনা দি থাকোঁ সি যে এদিন বুজি পাব বুলি বৰষুণ জাকো দিছে সিটো এবাৰ ফোনটো ৰিচিভ কৰি ক'ব পাৰে আনকালিতো সি 9টা বজালৈকে ঘৰত সোমাবলৈ নাথাকে মাও চিন্তা কৰি আছে এবাৰতো বুজি পাব লাগে গাটো বৰ ঠাণ্ডা লাগিছে ইমান ঠাণ্ডা লাগিছে মোৰ গাটো দেখোন বেছিকৈ গৰম হৈ আহিছে পৰি বোৱাৰী পৰি শুনিছানে কি হ'ল আকৌ বোৱাৰী মাত চাত নাই যে মা মানে মোৰ গাটো বৰ বেয়া লাগিছে জ্বৰ হৈছে মা মই উঠিবই নোৱাৰিছোঁ মা ভাতকেইটা আজি মই বনাব নোৱাৰিম চাগে মোৰ বোৱাৰীজনী ভাতৰ কথা চিন্তা কৰিছা হে
গাটো ভাল নাই মোকতো ক'ব পাৰা ৰবা মই তোমালৈ গৰম পানী এটোপা লৈ আহিছোঁ ৰবা আদা অকণ দি ধুনীয়াকৈ গৰম পানী অকণ খাই দিবা অলপ ভাল পাবা মই মনে ফোন কৰিছিলেনে মই তালৈ ইমানকৈ ফোন লগাইছোঁ সি ফোনটো ৰিচিভ কৰা নাই ৰবা মই মনলৈ ফোন এটা কৰোঁগৈ মা মনলৈ ফোন মই কেইবাবাৰো কৰিলোঁ ফোনটো ৰিচিভ কৰা নাই ৰবা মই আকৌ এবাৰ কৰিম তুমি সেইবোৰ কথা একো চিন্তা নকৰিবা মই তোমালৈ গৰম পানী এটোপা লৈ আহিছোঁগৈ ৰবা তুমি শুই থাকা আকৌ আদা দি পেলাই আদা আনিবলৈ আকৌ ঘৰত আদাও নাই নহয় ৰবা পিছফালে আছে পিছফালে মই বাৰীতে অলপ কৰিছিলোঁ নহয় আদা কেইডৰামান তাৰপৰা আনিবগৈ লাগিব ৰবা মই লৈ আহোঁগৈ মা নেলাগে ইমান ৰাতিখন বৰষুণ দি আছে আপুনি বাৰু মোলৈ বোলে আকৌ পাছফালৰ পৰা আদা আনিবগৈ লাগিছেনে নালাগে অকল গৰম পানী এটোপা দিলেও হ'ব তুমি ক'লে হ'ব নেকি আদা অকণ দিলে যেনি হ'লেও ভাল লাগিব অলপ খাই ৰবা একো নহয় বৰষুণে দিছে মই ছাতিটো লৈ যাম নহয় তুমি শুই থাকা মই আনি দিম পানীটোপা খাই দিবা নালাগে মা নালাগে বুলি ক'লে নহ'ব নহয় তুমি মোক ইমান আলপৈচান ধৰি থাকা মই একোনো ধৰিব নোৱাৰিম নি আৰু ৰবা তুমি শুই থাকা মায়ে বাৰু ইমান বৰষুণত পাছফালে কিয় যাব লাগিছে বাৰু গোটেই পিছল হৈ আছে ইমান বৰষুণত তেওঁ আকৌ আদা আনিবলৈ গৈছে বাৰীলৈ মায়ে যে মোক ইমান মৰম কৰে সঁচাকৈ মোকো যদি মনে কেতিয়াবা অকণমান মৰমত মা দেখা মতাহেঁতেনো শান্তি পালোহেঁতেন কিন্তু মনে মোৰ মুখলৈকে নাচায় 1 hour later ইমান বৰষুণ দিছে মা এতিয়ালৈকে নাই দেখোন মোলৈ গৰম পানী আনিম বুলি কৈ কি হ'ল বাৰু আদা আনিবলৈ গৈছিলে মা বৰষুণো দিছে ইমান সময় হ'ল মা আপোনাৰ কি হৈছে উঠকচোন উঠক মা মা উঠকচোন উঠক গোটেই মা তেজ মা আপোনাক মই সেইকাৰণে কৈছিলোঁ ইমান বৰষুণৰ বতৰত যাবলৈ নালাগে বুলি মোৰ কাৰণে কিয় এবাৰো আপুনি ইমান কষ্ট কৰিলে চব মোক বাবেই হ'ল মোৰ কাৰণে যদি আপুনি ইমান পিছল বতৰত নোযোৱাহেঁতেন আপুনি পকাতটো পিছলি নপৰে গোটেই মানুহজনী যেনে ৰাঙলী হৈ গ'ল মা উঠকচোন মা বলক আপোনাক মেডিকেললৈ লৈ যাওঁ মা একো নহয় মই আছোঁ নহয় আপোনাৰ মন আছে নহয় একো চিন্তা নকৰিব মা the next day মা অলপ ভাল পাইছেনে একো চিন্তা নকৰিব মা মই আছোঁ নহয় আপোনাক একো হ'বলৈ নিদিওঁ বোৱাৰী মন দেখোন এতিয়ালৈকে নাই কালিৰ পৰা তুমি ইমান ফোন কৰিলা আজিলৈকে তাৰ মুখখনেই দেখা নাই কিবা খবৰ পাইছানে নাজানো মা মন ক'ত আছেগৈ ইমান যে ফোন কৰিছোঁ কিমান বাৰ যে তালৈ ফোন কৰিছোঁ বেলেগ নাম্বাৰ পৰাও ফোন কৰিছোঁ কিন্তু সি এবাৰো উঠোৱা নাই ছাৰ আপুনি সোনকালে কি মেডিচিন আনিব লাগে আপুনি লিখি দিয়ক মই আনি দিওঁ মা সোনকালে ঠিক হ'বনে একো চিন্তা নকৰিব আপুনিতো এওঁক এতিয়া টেষ্ট দি দিলে এওঁ গাত একেবাৰে তেজ নাইকিয়া হৈ গৈছিল কিমান যে তেজ গ'ল এওঁ মূৰটো ফাটি গ'ল ভালেই হ'ল কিন্তু মূৰটো ফাটি নোযোৱাহেঁতেন দিগদাৰ হ'লহেঁতেন কিন্তু এতিয়া একো চিন্তা কৰিবলগীয়া নাই ঠিক হৈ যাব সোনকালে মই কেইটামান মেডিচিন লিখি দিছোঁ আপুনি আনি দিব ঠিক আছে ছাৰ আপোনাক কথা এটা কওঁ আপুনিতো কালি নিশাৰ পৰা আছে কিন্তু আপোনাৰ স্বামীক দেখা নাই যে তেওঁলৈতো আপুনি ফোন বহুত কৰিছে মই আপোনাক দেখি আছোঁ আপুনি ফোন কৰা কিন্তু তেওঁ যে নাই তেওঁ মানে কাম এটাত বিজি আছে সেইকাৰণে আহিব পৰা নাই আহিব তেওঁ হয় নেকি ঠিক আছে মই এতিয়া গৈ থাকোঁ কিবা যদি প্ৰব্লেম পায় মাতি দিব হা কালি যে পলিয়ে ইমান ফোন কৰিছিলে মইতো ৰিচিভ কৰিব পাৰোঁ কিন্তু মই তাইক ভালেই নাপাওঁ তাইৰ কাৰণে আজি মা মেডিকেলত আছেহি যদি কোনো নথকাহেঁতেন মা কি হ'লহেঁতেন বাৰু মই বৰ ডাঙৰ ভুল কৰিছোঁ ভাল ঋতু খুৰাই ফোনটো
কৰাৰ বাবে মই ৰিচিভ কৰিলোঁ কাৰণে গম পাইছোঁ আজি যে মা যে এনেকুৱা এটা এক্সিডেণ্ট হৈ মেডিকেলত আছেহি বুলি। কিন্তু মই পলিক ইমান অৱহেলা কৰোঁ, কিন্তু তাই আজি মোৰ মাৰ জীৱনটো ৰক্ষা কৰিছে। ডক্টৰ ছাৰ, কালি যে এডমিট হৈছিলে ৰাতি, মানে মোৰ মা হয়, কোনটো ৰুমত আছে বাৰু? কালি পেচেণ্টগৰাকী, এতিয়া মই তেওঁৰ ৰুমৰ পৰা আহিছোঁ, 3 নম্বৰ ৰুমত আছে, তাতে পাব যাওক। আৰু আপুনি তেওঁৰ পুত্ৰ নেকি? কালিৰ পৰা আপোনালৈ বহুত ফোন লগাইছে, আপুনি কিবা কামত বিজি আছিল? মানে মই কামতে আছিলোঁ, খবৰ পাই এতিয়া লৰালৰিকৈ আহিছোঁ ছাৰ। মা সকলো ঠিক আছেনে? হয়, আপুনি একো চিন্তা নকৰিব, আপোনাৰ পত্নীয়ে আপোনাৰ মাৰ জীৱন ৰক্ষা কৰিছে। তেওঁ মানুহগৰাকীক মই চাইছোঁ, কিন্তু আপোনাৰ মাৰ প্ৰতি বহুত মৰম আছে। আপোনাৰ মাক তেওঁ বহুত তেজ দিবলগীয়া হৈছে, কিন্তু সেই তেজ আপোনাৰ পত্নীয়ে দিছে আপোনাৰ মাক, আৰু আপোনাৰ মা এতিয়া বৰ্তমান সুস্থ হৈ আছে। কিন্তু সেইটো অৱস্থাত যদি আপোনাৰ পত্নী নাথাকিল হয়, কিন্তু আপোনাৰ মাক হয়তো নাপালে হয়। আপোনাৰ পত্নীক মই ধন্যবাদ দিছোঁ, ইমানখিনি যে মৰম ইমানখিনি কৰি মেডিকেললৈ লৈ আহিছে, সেইবাবে মই এজন ডক্টৰ হিচাপে মানে পেচেণ্টৰ প্ৰতি থকা ইমানখিনি ঘৰখনৰ দায়িত্ব দেখিলেও ভাল লাগে, এজন ডক্টৰ হিচাপে কৈছোঁ। ঠিক আছে যাওক আপুনি। এতিয়া মাক ভালদৰে ধ্যান ৰাখিব, যি মেডিচিন দি দিছোঁ সকলোবিলাক আনি দিব, ভাল পাব। ঠিক আছে ছাৰ, মই আহিছোঁ। আৰু আপোনাৰ মাক আজিয়ে ঘৰলৈ নিব পাৰিব, আজিয়ে ৰিলিজ দিম। ঠিক আছে ছাৰ। পলিক মই যেনেকৈ ভাবোঁ তেনেকৈ এজনী ছোৱালী নহয়, তাই বহুত ভাল ছোৱালী হয়। মা, পলি। মন, তই বিপদৰ সময়তো আমাৰ কাষৰত নাই। তোক মই এনেকুৱা এটা ল'ৰাই জন্ম দিলোঁনে? তই বিপদৰ সময়তো মোৰ কাষত থাকিব নোৱাৰনে? পলি, পলি, তোমাৰ বাবে আজি মাৰ জীৱন ৰক্ষা হৈছে। তোমাক মই কোনোদিনে সেই ঋণ পূৰাব নোৱাৰোঁ। পলি, পলি, মোক বেয়া পাই নাথাকিবা। মই কাকো বেয়া পাব নোৱাৰোঁ। মোৰ এয়া মা হয়, এয়া মোৰ দায়িত্ব। মই যেনেকৈ মাক ভাল পাওঁ, সেনেকৈ মই আপোনাকো ভাল পাওঁ। তোমাক মই যেনেকৈ ভাবিছিলোঁ তুমি এজনী তেনেকুৱা ছোৱালী নহয়। মই ইমান দিনে তোমাক বৰ বেয়া ব্যৱহাৰ কৰি আহিছিলোঁ, তোমাক মই পত্নী হিচাপে মানি ল'ব পৰা নাছিলোঁ। তুমি মোক ভুল নুবুজিবা পলি, পলি। হ'ব, এইটো সময়ত তেনেকুৱা কথা এতিয়া ক'ব নালাগে। মাক আমি এতিয়া সোনকালে সুস্থ কৰিব লাগিব। মাক আজি ঘৰলৈ নিব পাৰিম নহয়? আপুনি গাড়ীখন লৈ আহিছে? বোপা, পলি নিচিনা এজনী ছোৱালী তই আৰু ক'তো নাপাবি। মই তোক সেইবাবে তোৰ ওচৰত জীৱন সংগী হিচাপে গতাই দিছোঁ। বৰ ভাল ছোৱালীও, আজি তাই মোৰ জীৱন ৰক্ষা কৰিছে। নহ'লেতো তই এই মাৰৰ মাত এষাৰো শুনিবলৈ নাপালিহেঁতেন। মা, আজিৰ পৰা পৰীক মই আৰু কেতিয়াও পৰ বুৰি নাভাবোঁ। তাইক মই নিজৰ পত্নী হিচাপে আঁকোৱালি লৈছোঁ। মা, আঁকোৱালি ল'ম, আৰু তাইক মই আজিৰ পৰা স্বামীৰ মৰম দিম, আৰু তাইক কেতিয়াও মই ককৰ্থনা নকৰোঁ। গাঁও বুলি মই ভাবিছিলোঁ, গাঁও ছোৱালী তুমি মোক আনি দিছা, মোক কোনোদিন বুজিয়ে নাপাব, একোৱে নাজানিব, অকৰা মকৰা, একো কথা বতৰাও পাতিব নাজানিব, একো কাম কৰিব নাজানিব বুলি ভাবিছিলোঁ। কিন্তু পলি তেনেকুৱা নহয়, এজনী বহুত স্মাৰ্ট ছোৱালী, এজনী সাহসী ছোৱালী হয়। আজি কিমান সাহসী হৈছে তাই। তোমাক আজি মেডিকেললৈ আনিছে, কিমানখিনি যে তোমাৰ বাবে কৈছে, কিমানখিনি যে কৰিছে, সেয়া মই কেতিয়াও ক'তো তুলনা কৰি শেষ কৰিব নোৱাৰোঁ। মা, মন, তোৰ পৰা মই এইটোৱে আশা কৰিছিলোঁ, তই যেন পলিক বহুত ভাল পাওঁ, বহুত মৰম কৰ, সেইটোৱে বিচাৰি আছিলোঁ। ইমান দিনে জান, তোৰ এইবিলাক কথা মই নজনাকৈ থকা নাই। মই সকলোবিলাকে কথা গম পাইছিলোঁ। তই যে পলিক কেনেকুৱা ব্যৱহাৰ কৰ, তই যে পলিক নিজৰ পত্নী বুলি ভাবিবই পৰা নাই। আজিৰ পৰা আৰু মোৰ সেইটো চিন্তা দূৰ হ'ল বোপা। পলি। মন, তোমাৰ এই কথাষাৰৰ বাবে মই যে কিমান আশাৰে বাট চাই আছিলোঁ। আজি এই দুখৰ মাজতো মই সুখী অনুভৱ কৰিছোঁ।
আপোনাৰ পৰা এই মৰমৰ, এই প্ৰেৰণাৰ, এই হৃদয়ৰ পৰা ওলাই অহা এই কথাখিনি, হৃদয়ৰ অনুভৱখিনি আপুনি যে মোক জনাইছে, সেয়াই মই বহুত সুখী। তোমাক যিমানখিনি কষ্ট দিছিলোঁ তাতোতকৈ বেছি মই মৰম দিম আজিৰ পৰা। তুমি আজিৰ পৰা মোৰ বাবে সাহস, প্ৰেৰণা, মৰম সকলো। মুঠতে মোৰ কাষত থাকিবা। আজিৰ পৰা আৰু মই তোমাক নকওঁ মোৰ দূৰে দূৰে থাকিবা বুলি। মোৰ কাষৰ পৰা এতিয়া আৰু তুমি কেতিয়াও আঁতৰি যাব নোৱাৰা। নাযাওঁ দিয়ক, আপোনাৰ জীৱনলৈ আহিছোঁ যেতিয়া আপোনাৰ নামত সেন্দুৰকণ লৈছোঁ। আপোনাৰ নাম কৰি, ভগৱানক সাক্ষী কৰি, অগ্নিক সেৱা কৰি আহিছোঁ। সেয়া কেতিয়াও সম্ভৱ নহয়। মোৰ দ্বাৰা আপোনাৰ কাষতে থাকিম চিৰজীৱন। মন, পৰি, তহঁতি দুটা সদায় এনেদৰে থাকিবি অ'। মই এনেদৰে থকাটোৱে বিচাৰোঁ। অঁ মা, সদায় এনেদৰে থাকিম। অঁ মা, আজিৰ পৰা আমি দুয়োৰ প্ৰতি মৰম যত্ন ৰাখিম মা। আপুনি আমাৰ কথা আৰু চিন্তা ৰাখিব নালাগে। এতিয়া মুঠতে আপোনাৰ বেমাৰ ভাল হ'ব লাগে। আজিৰ পৰাহে মোৰ বুকুৰ মাজত জ্বলি থকা জুইকুৰা নুমাই শেষ হৈছে অ'। তহঁতৰ দুটাৰ এইখিনি মৰম দেখিছোঁ। এনেদৰে থাকিবি সদায়।